Hello students. আমি ইয়াৰ আগলৈকে এইটো চেপ্টাৰৰ কোনখিনি পঢ়ি আছিলো প্ৰটোজোৱাৰ বিষয়ে আমি পঢ়ি আছিলো হয় আৰু প্ৰটোজোৱাৰ যে কেইটামান পাৰ্ট আছে আমি সেইখিনি গম পাইছিলো কেইটামান গ্ৰুপৰ কথা আমি ষ্টাডি কৰিছিলো কোনকেইটা আছিল তোমালোকৰ মনত আছে নে বাৰু এইকেইটা চোৱা এমিবয়েড প্ৰটোজোৱা ফ্লেজিলেটেড প্ৰটোজোৱা সিলিয়েটেড প্ৰটোজোৱা আৰু এটা হৈছে স্পৰোজোৱা গতিকে এইকেইটা আছিল পাৰ্ট কেইটা আৰু আমি আজি এতিয়া এটা এটাকৈ গোটেই কেইটা পাৰ্টৰ বিষয়ে আমি চাম যে কোনটো কেনেকুৱা টাইপৰ হয় আসলতে এইটো চেপ্টাৰ অকমান দীঘল কাৰণে অকমান টাইম লাগিছে দেই তোমালোকে তথাপিতো গোটেইখিনি বস্তু একেলগে মই যেতিয়া কমপ্লিট হৈ যাব চেপ্টাৰটো তেতিয়া তোমালোকক মই আপলোড কৰি দিম নোটখিনি এপত আপলোড হৈ যাব গতিকে তোমালোকে তেনেকেও পাই যাবা কিন্তু এতিয়া তোমালোকে লিখি যোৱা যাতে তোমালোকে পিছত জাস্ট তোমালোকে কাৰেকচন কৰিব পাৰা আৰু মিলাই পেলাই আৰু এতিয়া এমিবয়েড প্ৰটোজোৱাটো কি হয় আমি ফাৰ্ষ্টতে সেইটো চাই লওঁ এমিবয়েড প্ৰটোজোৱা প্ৰথমটো আমাৰ কি আছিল এমিবয়েড প্ৰটোজোৱা আজি তোমালোকৰ বহুতে হয়তো ৰিজাল্টখিনি পোৱা নাই নহয় জানো তোমালোকে যেতিয়া পাবা তেতিয়া তোমালোকে আমাক ইনফৰ্ম কৰিবা দেই এমিবয়েড প্ৰটোজোৱা এতিয়া ইহঁতক এমিবয়েড প্ৰটোজোৱা বুলি কোৱাৰ কাৰণটো হৈছে যে ইহঁতি দেখিবলৈ কেনেকুৱা এমিবাৰ নিচিনা সেইকাৰণে আমি কি বুলি লিখিম ৰিজেম্বল কৰা বুলি কোৱা হয় হয়নে ৰিজেম্বলছ এমিবা in the presence of pseudopodia resembles amoeba in the presence of pseudopodia আৰু pseudopodia কি বুলি কোৱা হয় actually false feet pseudopodia মানে false feet মানে মিছামিছি ভৰি যেনেকৈ এমিবা বিলাকৰ কি আছিল এনেকুৱা ধৰণৰ আছিল যেতিয়া ইহঁতৰ কি থাকে এইবিলাকক false feet বুলি কয় যেতিয়া খাদ্য বস্তু আহিব তেতিয়া ইহঁতে কি কৰে বলটো কেটচ ধৰা নিচিনাকৈ সিহঁতে হাতৰ নিচিনা এটা ফৰ্ম কৰি দিয়ে গতিকে সেইটোকে আমি কি বুলি কৈছিলো pseudopodia বুলি কৈছিলো যাৰ সহায়ত সিহঁতে মুভমেন্ট কৰিব পাৰে they can take their own food তেনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰে ঠিক তেনেকৈ amoeboid protozoa are also similar to that amoeba গতিকে হেতু হৈ গল তাৰ পাছত আৰু এটা পইণ্ট লিখিব পাৰা some are predators amoeba নিচিনাই দেই ইহঁতৰ যিখিনি characteristics predators with amoeba like amoebar নিচিনা মানে সিহঁতৰ কি থাকে with amoeba like ingestion of prey সিহঁতে কি কৰিব পাৰে amoebar নিচিনাকে ingest কৰিব পাৰে ingestion of prey মানে খোৱা বস্তুটো সিহঁতে ingest কৰা intake কৰা খোৱাটোকে আমি কি বুলি কওঁ ingestion বুলি কওঁ গতিকে predator মানে যোনে খায় আৰু যাক খায় হেতুক আমি কি বুলি কওঁ prey বুলি কওঁ যেনেকৈ বাঘটো হৈছে predator prey মানে হৈছে হৰিণাটো মানে টাইগাৰ আৰু ডিয়াৰ তাৰ ভিতৰত predatorটো হৈছে টাইগাৰ আৰু ডিয়াৰটো হ'ব prey ঠিক তেনেকৈ amoeboid protozoa বিলাকেও predatorৰ নিচিনা কাম কৰে সিহঁতে amoebar নিচিনাকে prey ingest কৰিব পাৰে তাৰ পাছত আমি এতিয়া pseudopodia যে কৈছো pseudopodia মানে আমি কি গম পালো এটা হৈছে false feet হেতু এটা পইণ্ট আমি গম পালো আৰু এটা বস্তু মই তোমালোকক জনাই দিও এইখিনতে অকমান pseudopodia বিষয়ে অকমান লিখি দিও মই তোমালোকক এইখিনতে লিখিছো মই অকমান সৰুকে লিখিছো এই কাৰণে pseudopodia তোমালোকৰ প্ৰবলেম হলে মোক কৈ দিবা pseudopodia মানে হৈছে কি false feet মানে মিছামিছি ভৰিটো মানুহৰহে থাকে ন বা তোমাৰ গৰু ছাগলী এইবিলাকৰ ঠেং থাকে তেনেকে একো নাথাকে কিন্তু সিহঁতৰ কি থাকে pseudopodia মানে false হিচাপে থাকে এটা সৰু হয় এটা সিঙ্গল সেল দি গঠিত এসা কি কৈছে temporary extension of cytoplasmৰ কি হয় temporary extension হয় মানে এইখিনি আসলতে এনেকেও থাকিব পাৰিলেহেঁতেন কিন্তু এইখিনিকে কি হৈ গৈছে এনেকুৱা ফিটৰ নিচিনা ফৰ্ম হৈ গৈছে এইটো ষ্টেটত থকা নাই মানে সিহঁতি এনেকুৱা এক্সটেন্ড হৈ গৈছে পজিশনটো টেম্পৰেৰী এক্সটেনশন অফ কি বুলি কৈছে সাইটোপ্লাজমৰ টেম্পৰেৰী এক্সটেনশন হয় তাৰ পাছত
ইহঁতে কি কৰে ইহঁতৰ সহায়ত একচুয়ালি লোকোমোশন হয় মানে মুভমেন্ট কৰিব পাৰে গতিকে আমি কি ক'ব পাৰো হেল্পস ইন locomotion as well as feeding মানে সিহঁতে খাবৰ কাৰণেও এটো ইউজ কৰিব পাৰে আৰু লোকোমোশন মুভমেন্টৰ কাৰণেও ইউজ কৰিব পাৰে এই গোটে কথাখিনি লিখিবা সিউডোপডিয়া মানে হৈ গল ফলছ ফিট টেম্পোৰাৰী এক্সটেনশন কিহৰ কাৰণে সাইটোপ্লাজমটোৱে আছে আসলতে সেল মেমব্ৰেনখনৰ ভিতৰত ইহঁতৰ সাইটোপ্লাজমখিনি আছে আৰু এই সাইটোপ্লাজমখিনি বেলেগ বেলেগ শেপ লৈ আসলতে আৰু তাৰ কাৰণে আমি ফলছ ফিটটো পাইছো আৰু সিহঁতে কি কৰে লোকোমোশন মানে মুভমেন্টত হেল্প কৰে আৰু কি কৰে সিহঁতে প্ৰিডেটৰ হিচাপে কাম কৰিব পাৰে so that it can ingest the food or prey এখিনি হৈ গল pseudopodia কথা তাৰ পাছত কিছুমান আকৌ কিনেকুৱা some are parasitic হ'ব পাৰে মানে সিহঁতে বেলেগৰ বডিত থাকি পেলাই সিহঁতে কি কৰে নিজৰ কাৰণে ফুড কিনি ল'ব পাৰে প্যাৰাসাইট মানে কোনবিলাক যেনেকে মই তোমালোকৰ আগতেও এক্সাম্পল দিছো লাইস বিলাক তাৰপিছত লিচ বিলাক যিবিলাকে তোমাৰ কি কৰিব পাৰে আনৰ বডিৰ পৰা ব্লাডটো খুহি ল'ব পাৰে বা তেনেকুৱা নিজৰ ফুড হিচাপে সিহঁতে আনৰ পৰা গ্ৰহণ কৰি থাকে আৰু সিহঁতে আনক একো হেল্প নকৰে তেনেকুৱা তাৰপিছত নেক্সট টপিকটো আমি চাওঁ সামাৰ প্যাৰাসাইটছটো লিখিছো এমিবয়েড প্ৰটোজোৱাৰ কাৰণে কিন্তু এখন স্লাইডতে মই তোমালোকক এটা নতুন টপিক ষ্টাৰ্ট কৰো নতুন টপিক মানে প্ৰতিষ্ঠাৰ এটা প্ৰটোজোৱাৰ এটা বেলেগ এটা গ্ৰুপ হেতু আছিল কি ফ্লেজিলেটেড প্ৰটোজোৱা দেই এটো আমি ষ্টাৰ্ট কৰি দিছো এখিনতে ফ্লেজিলেটেড প্ৰটোজোৱা ইয়াৰ পৰা তোমালোকে নামটোৰ পৰা আইডিয়া কৰিব পাৰানে ইয়াত কি সোমাই আছে ফ্লেজেলা সোমাই আছে ফ্লেজেলা গতিকে ইহঁতৰ কি থাকিব ফ্লেজেলা থাকিব এনেকুৱা স্ট্ৰাকচাৰবোৰ থাকে যে এনেকুৱা ধৰণৰ হেতু হৈ গল ফ্লেজেলা আৰু এডালক আমি কি বুলি কওঁ ফ্লেজেলা বুলি কওঁ গতিকে ফ্লেজিলেটেড প্ৰটোজোৱা বিলাক কি হ'ব প্ৰটোজোৱা যিবিলাকৰ কি থাকিব ফ্লেজেলা থাকিব গতিকে আমি হেখিনি পইণ্ট লিখিব লাগিব প্ৰটোজোৱা তোমালোকে নামটো চাইয়ে তোমালোকে এখিনি বস্তু লিখিব পাৰিবা হয়নে প্ৰটোজোৱা উইথ ফ্লেজেলা নহয় জানো হেতৰ কি আছে ফ্লেজেলা আছে তাৰ পাছত কি হল আৰু কেটামান পইণ্ট লিখো can be free living হ'ব পাৰে মানে নতে ফ্ৰীলি থাকিব পাৰে য'ত ত'ত বা নহলে ক'ত হ'ব পাৰে সিহঁতে বেলেগৰ বডিত থাকিব পাৰে তেতিয়া সিহঁতে কি হৈ যায় প্যাৰাসাইটিক হৈ যায় আৰু ইহঁতি যেতিয়া প্যাৰাসাইটিক হিচাপে থাকে তেতিয়া কিছুমান ফ্লেজিলেটেড প্ৰটোজোৱা আছে যিবিলাক বহুত ডেঞ্জাৰাছ হ'ব পাৰে তাক আমি তাৰ কেটামান নাম আছে ট্ৰাইপেনোসোমা গেম্বায়েন্স তোমালোকে এইগিটাৰ নাম বেলেগ বেলেগ ধৰণৰ পাব পাৰা দেই এই বস্তুটোৰ বেলেগ কেবাটাও স্পেচি আছে ট্ৰাইপেনোসোমা গেম্বায়েন্স মই যদিও কাৰ্সিভত লিখিছো তথাপিতো মই আৰু আন্ডাৰলাইন কৰি দিছো এটো হৈছে সাইন্টিফিক নেম আৰু এটো কিহৰ কাৰণে কয় জানানে স্লিপিং সিকনেস তোমালোকে শুনিছানে নাই নাজানো স্লিপিং সিকনেসৰ কাৰণে that protozoa is responsible for sleeping sickness মানে তোমালোকে আফ্ৰিকান ট্ৰাইপেনোসোমা বুলিও শুনিবা কেতিয়াবা এটো কি হয় সিহঁতে প্যাৰাসাইটিক নিচিনাকে মানুহৰ বডিত সোমাই যাব পাৰে তাৰ পাছত মানুহৰ কি হ'ব পাৰে কাফ হ'ব পাৰে ফেটিগ হ'ব পাৰে জ্বৰ এনেকুৱা ধৰণৰ ফিলিং আহিব পাৰে ফিভাৰ হ'ব পাৰে হেডেক হ'ব পাৰে এনেকুৱা ধৰণৰ সিচুৱেচন কিছুমান ক্ৰিয়েট হয় এইবিলাক স্লিপিং সিকনেসৰ কিছুমান সিম্পটমস গতিকে এই বেমাৰটো হৈ যাব পাৰে মানে বহুত ডেঞ্জাৰাছ হ'ব পাৰে ট্ৰাইপেনোসোমা গেম্বায়েন্সটো এটো সেই ওয়ান টাইপ অফ ফ্লেজিলেটেড প্ৰটোজোৱা ইয়াত তোমালোকে যিখন এখন পিকচাৰ দেখিছা যে এই পিকচাৰখন সেই তেনেকুৱা ট্ৰাইপেনোসোমা গেম্বায়েন্সৰে তোমাৰ ইমেজ হয় এনেকুৱা ধৰণৰ ব্লাড সেল বিলাকৰ মাজত সিহঁতে সোমাই যাব পাৰে আৰু সিহঁতে কি কৰিব পাৰে সেই ব্লাড সেল বিলাকৰ স্মিয়াৰিং ষ্টাৰ্ট হৈ যায় গুট মাৰিব ধৰে বা তেনেকুৱা ধৰণৰ কিছুমান প্ৰসেস হয় যাৰ কাৰণে ফেটিগ হয় তাৰ পাছত মূৰ ঘূৰাই তেনেকুৱা ধৰণৰ কিছুমান আমাৰ গা বেয়া হ'ব পাৰে নেক্সট আহিলে ciliated protozoa এটা যদি ফ্লেজেলা থাকে তেতিয়া হলে কি হয় সেই প্ৰটোজোৱাটোত এডাল থাকে গতিকে ciliated হলে আকৌ কি থাকিব এনেকে চিলিয়া বুলি ক'লে আমি কি বুজো ঢেৰ চুলি নিচিনা গতিকে এনেকুৱা ধৰণৰ ঢেৰ থাকিলে আমি তাক কি বুলি কওঁ ciliated গতিকে আমি কি লিখিম ইয়াৰ পইণ্ট কেটা protozoa with cilia
ক্লিয়াৰ হৈছে নে বাৰু এতিয়ালৈকে যিখিনি কলো মই এইখিনি বস্তু তোমালোকৰ ক্লিয়াৰ হৈ আছে নে ঠিকে থাকে এতিয়ালৈকে মই যিখিনি বুজালো এমিবয়েড প্ৰটোজোৱাৰ কথা কলো যিটো এমিবাৰ নিচিনা ফ্লেজিলেটেড যেটো কলো সেটো ফ্লেজেলা থাকে আৰু তাৰ এটা এক্সাম্পল কলোৱে স্লিপিং সিকনেস কাৰ কাৰণে হয় বুলি খুদিলে তোমালোকে এটা নাম দিব পাৰিবা বা প্ৰটোজোৱাটোৰ কথা ক'ব পাৰিবা তাৰ পাছত সিলিয়েটেড প্ৰটোজোৱাটো আমি এতিয়া চাই আছো গতিকে কিবা যদি আছে মোক ক'ব পাৰা প্ৰটোজোৱা উইথ cilia এটা cilia মানে কি আমি জানিব লাগিব হয়নে cilia মানে কি আমি অকমান লিখি লওঁ hair like structure arising from the surface of a cell arising from the surface of a cell মানে এইটোৱে hair like structure কিছুমান লোৱা নাই জানো এনেকুৱা সাৰফেসৰ পৰা সেলৰ তাকে আমি কি বুলি কৈছো cilia বুলি কৈছো আৰু কি হ'ব পাৰে কিহতে কি কৰিব পাৰে capable of rhythmic motion তোমালোকে জাস্ট ইমাজিন কৰাচোন এই চুলি নিচিনা এখিনি আছে যদি বতাহ বলে তেতিয়া কি হৈ যাব এখিনি সব পিছফালে মুভ কৰিব আৰু প্ৰটোজোৱাটো তেনেকে যদি মুভ কৰিবলে হয় বা প্ৰটোজোৱাটো যদি আগলে যায় তেতিয়াও ইহতে পিছফালে মুভ কৰিব আমাৰ চুলি বিলাকৰ মুভমেন্টবোৰ ভাবাচোন এটা rhythmic motion থাকে গতিকে ইহতক কি বুলি কোৱা হৈছে capable of rhythmic motion আৰু এনেকুৱা যে ফ্লেজেলা থাকিলে কি হয় আসলতে ঢেৰ থাকে কিন্তু সিলিয়া থাকিলে আসলতে এটা থাকে গতিকে আমি কি ক'ব পাৰো মাল্টিপল বহুত থাকে মানে এডাল বা দুডাল নহয় মাল্টিপল শৰ্ট cilia exist হেতু কথা আমি আসলতে দেখিছোৱে অলৰেডি ইয়াত তোমাৰ কিমান আছে ঢেৰ থকা নিচিনা লৈছে হয়নে কিন্তু আমি যেটা ফ্লেজেলা আকিছিলো এডাল হে দেখাইছিলো বা দুডাল থাকিব পাৰে কেতিয়াবা গতিকে মাল্টিপল শৰ্ট cilia exist বুলি আমি ক'ব পাৰো তাৰ পাছত নেক্সট পইণ্টটো হৈছে মোস্টলি এক্সাম্পল কিছুমান হৈছে যে পেৰামেচিয়াম তোমালোকে পেৰামেচিয়ামৰ যেটো স্ট্ৰাকচাৰ এটো চালে তোমালোকে গম পাবা মই ইয়াৰ স্ট্ৰাকচাৰটো দিয়া নহলে বাৰু কিন্তু তোমালোকে যদি স্ট্ৰাকচাৰটো চোৱা পেৰামেচিয়ামৰ স্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ এটা স্ট্ৰাকচাৰ আছিল কিন্তু তোমাৰ অলপ গালফ বুলি এটা বস্তু থাকে কিন্তু বাকি গোটেইখিনি এনেকুৱা টাইপৰ সিলিয়েটেড হয় গোটেই তাৰ বডিটো এনেকুৱা সিলিয়া আছে গতিকে এটোক আমি কি বুলি কৈছিলো পেৰামেচিয়াম বুলি কৈছিলো এটো এনেকে নিউক্লিয়াছ থাকিব আৰু বাকি বস্তুবোৰ ইয়াত সোমাই থাকে এনেকুৱা পেৰামেচিয়ামৰ স্ট্ৰাকচাৰটো এনেকুৱা গতিকে ইহতৰ সিলিয়াৰ কাৰণে মুভমেন্টটো হয় সিলিয়াৰ কাৰণে ইহতৰ বহুতখিনি হেল্প হয় গতিকে সিলিয়েটেড প্ৰটোজোৱা বিলাক হেতু এক্সাম্পলটো পাই গলা তাৰ পাছত নেক্সট পইণ্টটো হৈছে আমি এতিয়ালৈকে কি কি চালো এমিবয়েড চালো ফ্লেজিলেটেড চালো সিলিয়েটেড চালো লাষ্ট এটা আমি চাবলে আছে স্পোৰোজোৱা বিলাক কেনেকুৱা হ'ব ইহতি কি কৰিব নোৱাৰে নন মোটাইল মানে এটা জায়গাতে থাকে কিন্তু ইহতৰ ঢেৰ স্পোৰ থাকে যেনেকে ফাংগি বিলাকৰ স্পোৰ থাকে স্পোৰৰ সহায়ত স্পোৰ ফৰ্মেশন কৰি বা ৰেণুৰ উৎপত্তি হয় নন মোটাইল প্ৰটোজোৱা ৰেণুৰ উৎপত্তিৰ সহায়ত ইহতে কি কৰিব পাৰে ৰিপ্ৰডাকশন কৰিব পাৰে মানে স্পোৰ ফৰ্মেশন হয় ইহতৰ গতিকে ইহতক আমি কি বুলি ক'ব পাৰো স্পোৰোজোৱা বুলি ক'ব পাৰো মোস্টলি কি হয় প্যাৰাসাইটিক বেলেগৰ বডিত থাকে প্যাৰাসাইটিক তাৰ পাছত ৰিপ্ৰডাকশন কেনেকে হয় বুলি কলো মই ৰিপ্ৰডাকশন বাই স্পোৰ ফৰ্মেশন মানে এটা স্পোৰ ফৰ্ম হ'ব আৰু হেতু ফাটি গলে কি হৈ যাব গোটেইখনতে বিয়পি যাব ৰিপ্ৰডাকশন বাই স্পোৰ ফৰ্মেশন হল এটা এক্সাম্পল আমি লৈ লওঁ যে প্লাজমোডিয়ামটো হৈছে এটা স্পোৰোজোৱা আৰু এই প্লাজমোডিয়ামৰ কাৰণে কি হয় মেলেৰিয়া হয় আৰু স্পোৰ ফৰ্ম হোৱা কাৰণে এটাৰ পৰা এটালে বহুত এখিনি বিয়পি যাব পাৰে আসলতে প্লাজমোডিয়াম কজিং মেলেৰিয়া বুলি লিখিব পাৰা খুব সোনকালে ইহতৰ ৰিপ্ৰডাকশন হৈ যায় আৰু তাৰ পাছত সিহতি স্প্ৰেড হ'ব পাৰে ইজিলি গতিকে এখিনি হৈ গল স্পোৰোজোৱাৰ বিষয়ে আমি এতিয়া প্ৰটোজোৱাখিনি আমাৰ অলমোস্ট কমপ্লিট হ'ল আমি গোটেইখিনি প্ৰটোজোৱাৰ পাৰ্টিকুলাৰলি প্ৰটোজোৱাৰ বিষয়ে চালো তাৰ পাছত তাৰ হেবিটেট ৰিপ্ৰডাকশনৰ মোড আমি হেখিনি চালো তাৰ পাছত ডিফাৰেন্ট গ্ৰুপস বিলাকৰ বিষয়ে ক্যাৰেক্টাৰিস্টিক্স বিলাক চালো এক্সাম্পলস বিলাক চালো গতিকে ইয়াৰ ইম্পৰ্টেন্সটো আমি লাষ্টলি ডিসকাস কৰি লওঁ যে ইয়াৰ ইম্পৰ্টেন্স কি হ'ব পাৰে
প্ৰটিষ্টাৰ ইম্পৰ্টেন্সটো কি আছে প্ৰটোজোৱা বুলি নহয় আমি গোটেই প্ৰটিষ্টাখিনিৰ ইম্পৰ্টেন্স চাও মানে প্ৰটিষ্টা বিলাক কি হয় জানানে দে আৰ দ্য সোর্স অফ ফুড প্ৰটিষ্টা বিলাক কি জানানে সোর্স অফ ফুড বেলেগ বেলেগ অৰ্গানিজমৰ কাৰণে প্ৰটিষ্টা বিলাক আকৌ ফুড সোর্স মানে সিহঁতক খাই জিয়াই থাকে সোর্স অফ ফুড ফৰ মেনি লাইফ ফৰ্মস বুজি পাইছানে বাৰু কথাটো যে কি হয় প্ৰটিষ্টা খাই পেলাই বেলেগে জিয়াই থাকে সেইকাৰণে সোর্স অফ ফুড বুলি কৈছে তাৰ পাছত আকৌ সিহঁতক কিহত ইউজ কৰা হয় মেডিকেল পাৰপজত ৰিসাৰ্চ পাৰপজত ইউজ কৰা হয় গতিকে সিহঁতৰ এতিয়াও যথেষ্ট ধৰণৰ ল্যাবৰেটৰী বিলাকত কাম চলি আছে তাৰ পাছত ভ্যালুএবল ইন ইন্ডাষ্ট্ৰি বিলাকতো সিহঁতি ভ্যালুএবল ইম্পৰ্টেন্স আছে এতিয়া তোমালোকৰ কাৰণে এটা কাম আছে যে তোমালোকে চাবা যে কোনবিলাক সোর্স অফ ফুড হিচাপে ইউজ কৰে কোট ইউজ কৰা হয় এটো মেডিকেল ৰিসাৰ্চত কোট ইউজ কৰিছে আৰু ভ্যালুএবল ইন ইন্ডাষ্ট্ৰি বুলি যে মই লিখিছো ইন্ডাষ্ট্ৰিত কোনটো ইউজ হয় প্ৰটিষ্টা বিলাকৰ সিহঁতৰ এজ এ ফুড কি কাম কৰে ইন মেডিকেল ৰিসাৰ্চ কোনবিলাক প্ৰটিষ্টা ইউজ হৈছে বা কি ৰিসাৰ্চ হৈছে এতিয়ালৈকে তাৰ পাছত ইহঁতি ইন্ডাষ্ট্ৰিত কেনেকে ভ্যালুএবল এই বস্তুখিনি তোমালোকে নিজে ৰিসাৰ্চ কৰিবা চাবা চাই পেলাই মোক তোমালোকে এইখিনি লিখি দেখুৱাবা তোমালোকে এই তিনটা বস্তুৰ ইম্পৰ্টেন্স কেটা ইলাবৰেট কৰিবা ইলাবৰেট দেই এই ইম্পৰ্টেন্স কেটা তোমালোকে কি কৰিবা ইলাবৰেট কৰি পেলাই মোক দেখুৱাবা মই অ্যাসাইনমেন্ট লাগিলে ক্ৰিয়েট কৰি দিম তাৰ পাছত তোমালোকে মোক দেখাব পাৰিবা ইয়াৰ পাছৰ নেক্সট যেটো টপিক হৈছে হেতু হৈছে ফাংগি বিলাক তোমালোকে দেখিছা ভেকুৰ বুলি কয় আসামিজত ইয়াক দেখিছানে ডেড বডি বিলাকৰ ওপৰত বেছিকে থাকে সিহঁতি সেপ্ৰোফাইটস বিলাক বেছিকে আমি মানে ক'ব পাৰো সিহঁতি সেপ্ৰোফাইটিক হয় ডেড যিবিলাক অৰ্গানিজম থাকে সেইবিলাকৰ সাধাৰণতে আমি ফাংগি বিলাক ভেকুৰ বিলাক গজা দেখা পাওঁ যেনেকে ব্ৰেড এখন বহুত পুৰণা হৈ গলে কি হৈ যায় তাত ভেকুৰ ধৰে গতিকে এইবিলাক হৈ গল ডেড অৰ্গানিজম বিলাকত থাকে যে সেইবিলাককে আমি কি বুলি কওঁ ফাংগি বুলি কওঁ ইহঁতৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক চাওঁ ৰবা এতিয়া ক্যাৰেক্টাৰিষ্টিক্স বিলাকনো কি কি ক্যাৰেক্টাৰিষ্টিক্স আমি প্ৰথমতে চাব লাগে ইহঁতি কি হয় জানানে ইউক্যাৰিঅটছ হয় আমি এতিয়ালৈকে যিমানখিনি পঢ়িলো সেইখিনি আমি লাহে লাহে এতিয়া ইউক্যাৰিঅটছ বিলাকে পঢ়ি আছো হয়নে প্ৰথমতে আমি যেটো পঢ়িছিলো মনেৰা বিলাক সেইবিলাক আছিলে কি প্ৰক্যাৰিঅটছ কিন্তু এতিয়া আমি প্ৰটিষ্টা পঢ়িলো প্ৰটিষ্টাটো আমি ইউক্যাৰিঅট পালো গতিকে ইহঁতি কি হ'ব ইউক্যাৰিঅটছে হ'ব কিন্তু দেখিলে সিহঁতৰ ষ্ট্ৰাকচাৰটো আমি খালি চকুৰে দেখা পাওঁ মানে সিহঁতি ইউনিসেলুলাৰটো হ'ব নোৱাৰে কাৰণ সিহঁতক আমি খালি চকুৰে দেখা পাওঁ that means they are small organism but they are not that too small that we cannot see them with our naked eyes আমি সিহঁতক মানে খালি চকুৰে দেখা নোপোৱা নিচিনা একেবাৰে সৰু নহয় এটা কাঠফুলা বা ভেকুৰ থকা বিলাক যিকোনো বস্তু আমি চকুৰে আমি দেখা পাওঁ গতিকে সিহঁতি কি হ'ব লাগিব ডেফিনেটলি মাল্টি সেলুলাৰ গতিকে আমি ক্যাৰেক্টাৰিষ্টিক্স খিনি লিখো ফাৰ্স্ট অফ অল আমি কি দেখিব পাৰো ইউক্যাৰিঅটছ বুলি ক'ব পাৰো আৰু ইহঁতৰ কেলে আমি ইউক্যাৰিঅটছ বুলি কওঁ তাৰ ৰিজন থাকিব ইহঁতৰ কি আছে স্পেসিফিক মেমব্ৰেন বাউন্ড সেল অৰ্গেনেল আছে মেমব্ৰেন বাউন্ড সেল অৰ্গেনেল মানে যিবিলাক সেল অৰ্গেনেল থাকে সেল অৰ্গেনেলছ কোনবিলাকক কয় মাইটোকন্ড্ৰিয়া এন্ডোপ্লাজমিক ৰেটিকুলাম ৰাইবোজোম এইবিলাক যিবিলাক সেল অৰ্গেনেল আছে সেই অৰ্গেনেল বিলাকৰ কি থাকে মেমব্ৰেন থাকে মেমব্ৰেন বাউন্ড সেল অৰ্গেনেল কিছুমান থাকে তাৰ উপৰি ইহঁতৰ কি থাকে নিউক্লিয়াছ থাকে প্ৰপাৰ নিউক্লিয়াছ থাকে সেই কাৰণে ইহঁতক কি বুলি কয় ইউক্যাৰিঅটছ বুলি কয় তাৰ পাছৰ পইণ্টটো মই তোমালোকক কৈছিলো অলৰেডি আমি নেক্সট পেজত লিখো কি আছিলে মাল্টি সেলুলাৰ ইহঁতি সিঙ্গল সেলুলাৰ নহয় মাল্টি সেলুলাৰ হবই কাৰণ ইহঁতৰ দেখাত আমি ষ্ট্ৰাকচাৰটো অকমান ডাঙৰ দেখিছো মেড অফ মাল্টিপল সেলস বুলি ক'ব পাৰা কিন্তু ইয়াতে এটা কথা আছে দেই এক্সেপশন এটা আছে এক্সেপশনটো কি জানানে ইষ্ট বিলাকৰ খুব সোনকালে ৰিপ্ৰডাকশন হয় গতিকে ইষ্ট বিলাক একেলগে ঢেৰ গুট খাই থাকে কিন্তু ইষ্ট বিলাকৰ কি নহয় সিহঁতি মাল্টি সেলুলাৰ নহয় সিহঁতি সিঙ্গল সেল অৰ্গানিজমে হয়
মাল্টিসেলুলাৰ তাৰ উপৰি ইহঁতে কি জানানে হেটেৰোট্ৰফিক সেইকাৰণে ইহঁতে ডেড অৰ্গানিজম বিলাকৰ ওপৰত থাকে বুলি যে মই কৈছিলো ইহঁতে কি হয় আসলতে হেটেৰোট্ৰফিক ইহঁতে কি কৰিব লগা হয় they have to depend on others for food মানে সিহঁতে খানাৰ কাৰণে ফুডৰ কাৰণে সিহঁতে কি কৰিব লাগে আনৰ ওপৰত ডিপেন্ডেন্ট হ'ব লগা হয় depend on other for their food others বুলি লিখিব পাৰা গতিকে সেইখিনি হৈ গ'ল হেটেৰোট্ৰফিক তাৰ পাছত আহিলে prefer warm and moist places to grow সিহঁতে কি কৰে prefer warm and moist places to grow মানে সিহঁতৰ গ্ৰোথ হ'বলে কাৰণে কেনেকুৱা ধৰণৰ লাগে warm place লাগে cold place তকৈ warm place বেছি ভাল হয় আৰু জেকা ঠাইবিলাক moist য'ত water content বেছি তেনেকুৱা place বিলাকত সিহঁতি অতি সোনকালে গ্ৰো হ'ব পাৰে ইহঁতক ক'ত ক'ত পোৱা যায় সিহঁতৰ habitat যদি আমি চাওঁ সিহঁতক ক'ত ক'ত পোৱা যায় জানানে found in airতো পাম আমি waterতো পাম soilতো পোৱা যায় তাৰ পাছত on animals and plants নোপোৱা জায়গাই নাই আসলতে on animals and plants ইহঁতক সকলোতে আসলতে পোৱা যায় তাৰ পাছত ইহঁতি কেনেকুৱা ইমমোবাইল এই তোমালোকে দেখিছিলা গছজোপাৰ ওপৰতে কেনেকে লাগি আছিলে তাৰ মানে কি সিহঁতে মুভ কৰিব নোৱাৰে ইমমোবাইল লোকোমোশন নাই ইহঁতৰ আৰু ইহঁতৰ কি থাকে সেল ওয়াল থাকে মানে প্লান্টৰ নিচিনা ইহঁতৰ ক্যাৰেক্টাৰিস্টিক্স বিলাক মুভ কৰিব নোৱাৰে সেল ওয়াল আছে এই তেনেকুৱা সেল ওয়ালস প্ৰেজেন্ট হল এতিয়া আমি চাও ইহঁতৰ ষ্ট্ৰাকচাৰৰ কথা অকমান আমি চাই লওঁ ফাংগি বিলাকৰ যেটো ষ্ট্ৰাকচাৰ ফৰ্মেশন তাৰ ক্যাৰেক্টাৰিস্টিক্স খিনি আমি চাব লাগে আসলতে চাবা দেই এটা তোমালোকে নতুন টার্ম পাবা ভয় খাব নালাগে বাৰু most fungi grow as hyphae হল এটা এটো কি হয় এই বস্তুটো কি হয় মই তোমালোকক এখিনতে লিখি দিছো long slender thread like structures মই বুজাই আছো ৰবা মানে ফাংকি বিলাক কেনেকে গ্ৰো হয় জানানে এনেকে নিচিনাকে এনেকে ধৰা তোমাৰ এনেকুৱা থ্ৰেড লাইক ষ্ট্ৰাকচাৰ নিচিনাকে গ্ৰো হয় এই যে খুটা নিচিনাকে যে গ্ৰো হয় সেই ষ্ট্ৰাকচাৰটোকে আমি কি বুলি কৈছো হাইফি বুলি কৈছো লং স্লেন্ডাৰ মানে খুব মিহি মানে খুব সোনকালে সি নষ্ট হৈ যাব পাৰে তেনেকুৱা ধৰণৰ লং বুলি কৈছে দীঘল এনেকুৱা খুটা নিচিনাকে ফাংগি বিলাক গ্ৰো হয় আমি যিখন ব্ৰেডৰ ওপৰত আমাৰ কি হয় এখন ধৰা সাপোজ ব্ৰেড এই ব্ৰেড খনৰ ওপৰত আমি ফাংগি বিলাক এনেকে গুটে গুট খাই থকা দেখো কিন্তু আসলতে ফাংগিবোৰ এনেকে ওপৰলে আসলতে এনেকুৱা খুটা নিচিনাকে ওপৰলে এনেকে উঠি থাকে আসলতে কিন্তু আমি দেখোতে সিহঁতক এটা লেয়াৰ নিচিনাকে দেখো কিন্তু সিহঁতি থ্ৰেড লাইক ষ্ট্ৰাকচাৰ কিছুমানহে আসলতে হয় আৰু ইহঁতৰ যেতিয়া ইন্টাৰকানেক্টেড নেটৱৰ্ক থাকে মানে এই হাইফি বিলাক এডাল নাথাকে অকল এডাল বলে এনেকে ফাংগি থাকিব এনেকুৱা নহয় সিহঁতৰ কি থাকে কানেকশন থাকে গতিকে কানেক্টেড হৈ বা লগ লাগি যে একেলগে থাকে যে ইন্টাৰকানেক্টেড নেটৱৰ্কটোক আমি কি বুলি কওঁ জানানে ইন্টাৰকানেক্টেড নেটৱৰ্ক অফ হাইফি এই হাইফিটোৰ ইন্টাৰকানেক্টেড নেটৱৰ্কটো কি বুলি কয় ফৰ্মছ mycelium ফৰ্ম কৰে ইন্টাৰকানেক্টেড নেটৱৰ্ক অফ হাইফি ফৰ্মছ mycelium নিচিনাকে ফৰ্ম কৰে মানে ব্ৰেডৰ ওপৰত যিখিনি একেলগে আছে যে সেইটো এটা নেটৱৰ্ক হয় আৰু সেইটোৱে কি ফৰ্ম কৰে বুলি কৈছে mycelium ফৰ্ম কৰে বুলি কৈছে তাৰছত লাষ্ট এটা পইণ্ট আছে যে সেল ওয়ালটো কিহেৰে গঠিত জানানে ফাংগি বিলাকৰ সেইটো কিন্তু ইম্পৰ্টেন্ট দেই এটো কোৱেশ্চন সুধে কিন্তু প্ৰায়ে তোমালোকে ক্লাস 9 তো পাইছা এই বস্তুটো সেল ওয়াল মেড অফ চিটিন নামৰ এটা বস্তুৰে সেল ওয়ালটো সৃষ্টি হৈছে মেড অফ চিটিন এন্ড কি আছে পলিস্যাকাৰাইডছ কাৰ্বোহাইড্ৰেটৰ নিচিনা পলিস্যাকাৰাইড থাকে কিছুমান পলিমাৰ থাকে যাক আমি পলিস্যাকাৰাইড বুলি কওঁ
গতিকে এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা যে সিহঁতৰ সেল ওয়ালটো গঠন হ'বৰ কাৰণে কি লাগে ইট ইজ মেড আপ অফ চিটিন এণ্ড পলিস্যাকাৰাইডছ এইখিনি কথা মনত ৰাখিবা এতিয়া আৰু এটা তোমালোকক মই ফাংগিৰ নিউট্ৰিশনৰ কথা অলপমানকে জনাই থওঁ যে ফাংগিৰ নিউট্ৰিশন বা সিহঁতে ফুড কেনেকে ইনটেক কৰে বা সিহঁতৰ হেটাৰট্ৰপিক মোড অফ নিউট্ৰিশন বুলি আমি অলৰেডি কৈছিলোৱে গতিকে কেনেকুৱা ধৰণৰ হয় অকমান মই এক্সপ্লেইন কৰি দিছো হেটাৰ মোড অফ নিউট্ৰিশনটো তোমালোকে অলৰেডি গম পালা যে হেটাৰট্ৰফিকত আকৌ ঢেৰ আছে ন হেটাৰট্ৰফিকত চেপ্ৰফাইটিক আছে পেৰাসাইটিক আছে তেনেকুৱা ধৰণৰ ইনসেক্টিভৰাছ কিছুমান থাকে তেনেকে এতিয়া সিহঁতৰ কি হ'ব হেটাৰট্ৰফিকত সিহঁতৰ কিছুমান some are saprophytic বেছিভাগ কি হয় সিহঁতৰ saprophytic হয় আসলতে dead plants and animals বিলাকৰ ওপৰত থাকে কি বুলি লিখিবা feed on dead and decomposed matter মানে মৰা জীৱ-জন্তু এবিলাকৰ ওপৰত সিহঁতে কি কৰিব পাৰে নিজৰ ফুড হিচাপে ল'ব পাৰে dead or decomposed matter some are saprophytes some can be parasitic কিছুমান আকৌ কি parasitic মানে তো গম পাইছাই কি হয় মই এক্সপ্লেইন কৰিছিলোৱে সিহঁতে আনৰ ওপৰত ডিপেন্ড কৰে ফুডৰ কাৰণে কিন্তু আনক একো হেল্প নকৰে ডিপেন্ড অন লিভিং অৰ্গানিজম লিভিং প্লান্টস ডেড বডিৰ ওপৰত নহয় লিভিং প্লান্টস এণ্ড এনিমেলস সেইকাৰণে সিহঁতক কি বুলি কয় পেৰাসাইটিক বুলি কয় যদি লিভিং বডিৰ ভিতৰত সোমাই যায় আৰু ইহঁতে কি কৰিব পাৰে দে কেন কজ ডিজিজ মৰা বস্তুৰ ওপৰত থাকিলে ডিকম্পোজ কৰে হেল্প কৰে কিন্তু যদি মৰা বস্তু নহয় তেতিয়া সিহঁতে প্লান্ট আৰু এনিমেলৰ বডিৰ ভিতৰত যদি সোমাই যায় তেতিয়া হলে ইট ক্যান কজ ডিজিজেস তাৰ পাছত আহিলে some exist as লাষ্ট এটা পইণ্ট তোমালোকে লিখি লবা যে some exist as symbiotic relationship with other organism symbiotic relationship মানে কি হয় মই তোমালোকক নেক্সট ক্লাছত ভালকে বুজাম তথাপিতো এনে সিম্পলি যদি মই তোমালোকক কওঁ যে symbiotic relationship মানে এটো relationship parasitic relationৰ নিচিনা নহয় parasiticত অকল এটাৰহে হেল্প হয় আনটোৰ লোকসান হয় কিন্তু symbiotic relationship টো সেই পি প্লান্ট আৰু ৰাইজোবিয়ামৰ নিচিনা ইটোৱে সিটোক হেল্প কৰে some exist as symbiotic relationship with other organism বেলেগ অৰ্গানিজমৰ লগত যেনেকে লাইকেন এক্সাম্পল এটা হ'ব পাৰে কি লাইকেন তাত এলগি আৰু ফাংগি কি হৈ থাকে একেলগে থাকে আমি কি বুলি কওঁ তাক লাইকেন বুলি কওঁ গতিকে এনেকুৱা ধৰণৰ কিছুমান তোমালোকে এক্সাম্পলস পাবা with other organisms আৰু এইখিনিলৈকে আজি থাকক তোমালোকৰ যদি কিবা ডাউট থাকে মোক জনাই দিবা আৰু কোন কোন ক্লাছত প্ৰেজেন্ট আছিল এবাৰ জনাই দিবা মোক কথাখিনি আৰু তাৰ পাছত আমি যিমান পাৰো সোনকালে বাৰু এইটো চেপ্টাৰ মই কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম কাৰণ আৰু এটা চেপ্টাৰ ক্লাছ শেষৰ আগতে মই আৰু এটা চেপ্টাৰ কৰিম বুলি ভাবিছিলো এটা কিমানখিনি কমপ্লিট হৈ নাজানো এইটো চেপ্টাৰ একচুয়ালি লেন্দি আছিল বহুতখিনি কিন্তু ক্লাसेস বিলাক কন্টিনিউ হৈ থাকিলে বাৰু চাও কিমানখিনি কৰিব পাৰো নহলে সাইমালটেনিয়াসলি মই আৰু এটা চেপ্টাৰ যদি পাৰো ষ্টাৰ্ট কৰিবলৈ চাম ঠিক আছে দিয়া হৈ যাব